আজিৰ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ গৰিমা আৰু সৌষ্ঠৱ বৃদ্ধি কৰা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অশোক সিংহাল ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, লোকসেৱা আয়োগৰ অধিকাৰ আয়োগৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডক্টৰ সুজয়লাল থাউচেন ডাঙৰীয়া, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব আৰু লোকসেৱা আয়োগৰ সদস্য শ্ৰী ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া, লোকসেৱা আয়োগৰ সদস্য শ্ৰী বিমল চান্দ আসৱাল ডাঙৰীয়া, সভাত উপস্থিত বিশিষ্ট অতিথিসকল আৰু সন্মানীয় সুধীবৃন্দ, ৰাজ্যবাসীক স্বচ্ছতাৰে আৰু দায়বদ্ধতাৰে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত অতিকে ঐতিহাসিক পদক্ষেপ হিচাপে আজি আমি অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ শুভ উদ্বোধন কৰিলো। আজিৰ এই দিনটো অসমৰ প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী দিন হিচাপে পৰিগণিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসন গ্ৰহণ কৰাৰ দিনৰে পৰা তেখেতৰ সুশাসনৰ মন্ত্ৰটো হ'ল চিটিজেন ফাৰ্ষ্ট, অৰ্থাৎ নাগৰিক প্ৰথম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2014 চনতে আমাক প্ৰশাসনৰ বাবে এটা অমুক মন্ত্ৰ দিছিলে, মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স, অৰ্থাৎ চৰকাৰী যন্ত্ৰ সীমিত হ'ব, চৰকাৰী যন্ত্ৰৰ অধিকাৰ সীমিত হ'ব, কিন্তু ৰাজহুৱা সেৱা ব্যাপক হ'ব আৰু ৰাজহুৱা সেৱাই সকলোকে সামৰি ল'ব। সুশাসনৰ প্ৰতিষ্ঠাৰ দিশত যিকেইটা দিশ সবাতোকৈ গুৰুত্বপূৰ্ণ সেয়া হৈছে, প্ৰথম, চৰকাৰখন চিম্পল হ'ব লাগে, সহজ আৰু সৰল হ'ব লাগে। এজন ব্যক্তি যেতিয়া কাৰ্যালয়ত আহে, আমি যদি তেওঁক বাঘ আৰু হাতী দেখুৱাব আৰম্ভ কৰোঁ, মানুহজনে কাৰ্যালয়ত অহা বাদ দিব। আমি ৰেচন কাৰ্ড এখনৰ কাৰণে কাৰ্যালয়ত আহিলো, অফিচাৰজনে ৰেচন কাৰ্ডৰ বিষয়ে বুজাব গৈ যিমানে জটিলতা সৃষ্টি কৰিব, এটা সময়ত এজন মানুহে ভাবিব যে মোক এই ৰেচন কাৰ্ডখনৰ প্ৰয়োজনে নাই, কাৰণ যদি মই এটা ৰেচন কাৰ্ড ল'বৰ কাৰণে আধাৰ ল'ব লাগিব, পুলিচ ভেৰিফিকেশ্যন ল'ব লাগিব, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগিব, গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগিব, MLA ঘৰত যাব লাগিব, মন্ত্ৰীৰ ঘৰত যাব লাগিব, তেতিয়া মানুহজনে ভাবিব যে মোক ৰেচন কাৰ্ডখন কিয় দৰকাৰ। অৰ্থাৎ যদি মানুহজনে অহাৰ লগে লগে আমি মানুহজনক এটা চেকলিষ্ট দিলো যে আপোনাৰ এড্ৰেছ প্ৰুফটো দিয়ক, আপোনাৰ ইনকাম চাৰ্টিফিকেটখন দিয়ক, আপুনি আহিব নালাগে, ঘৰৰ পৰাই পৰ্টেলত আপলোড কৰি দিব আৰু আমি আপোনালোকলৈকে ৰেচন কাৰ্ডখন পঠাই দিম। সহজ হ'ল, সৰল হ'ল, চিম্পল হ'ল। আগতে পুলিচ ভেৰিফিকেশ্যন ল'ব লাগে পাছপৰ্টৰ কাৰণে, থানাত মাতিব, এজন SI বা ইন্সপেক্টৰে এজন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাতিব যে আপোনাৰ ভেৰিফিকেশ্যন কৰিব লাগে, আপুনি মোৰ থানাত আহিব। উপাচাৰ্যজনে প্ৰথম চিন্তা কৰিব যে মই থানাত যোৱাৰ সময়ত তাতে বা কি পৰিৱেশ থাকিব, কাৰণ থানাত সেই সময়তে ডকাইত এজনো ধৰি আনিব পাৰে, চোৰ এজনো ধৰি আনিব পাৰে, ডকাইত চোৰক চাবৰ কাৰণে বাহিৰত বহুত মানুহ আহিব। সেই সময়তে ময়ো গৈ পাম, কোনোবা ৰাতিপুৱা সাংবাদিকে লিখি দিব
যে এই ডকাইতজন উপাচাৰ্য গৰাকীৰ সম্পৰ্কীয় আৰু উপাচাৰ্য গৰাকী থানাত এই কাৰণে গৈছিল যে ডক্টৰ ডকাইতজনক মুকলি কৰিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে থানাত গৈছিল কোনেও নুসুধিব যে এই ভিৰৰ মাজত আপুনি কিয় আহিছিলে কিন্তু মানুহজনৰ কাম কি পাছপোৰ্ট লোৱা এই পাছপোৰ্ট লোৱা কামটো যদি আমি পুলিচৰ মানুহ এজন উপাচাৰ্য গৰাকীৰ ঘৰলৈকে যায় বহি চাহ একাপ খাই প্ৰয়োজনীয় কথাখিনি এপত লিপিবদ্ধ কৰি দিয়ে গভৰ্ণমেণ্টখন সহজ হ'ল গভৰ্ণমেণ্টখন সৰল হ'ল আৰু বোলে মই যোৱা নাই 30 মাহলৈকে মই থানালৈও মাতা নাই আৰু মোৰ ঘৰতো পুলিচ অহা নাই 30 দিনৰ ভিতৰতে মই পাছপোৰ্ট পাই যাম 30 দিনৰ পিছত মোক কোনেও সোধা পোছাও নকৰে আৰু ময়ো কাকো উত্তৰ দিব নালাগে অৰ্থাৎ মোৰ ঘৰত নিজে নিজে পাছপোৰ্টখন আহি পৰিব ৰাজহুৱা সেৱা সহজ হ'ল সৰল হ'ল দ্বিতীয়তে হ'ল যে মোৰ ফাইল এটা আৰম্ভ হ'ল সেক্ৰেটাৰিয়েটত মই ফাইল দিলো অহা কালি পৰখি তাৰ দায়িত্ব কোনেও নলয় কব মোৰ কাগজখন ক'ত আছে কোনোবাই কব ডেপুটি সেক্ৰেটাৰী সুধিলে কব জইণ্ট সেক্ৰেটাৰী সুধিলে কব চিএমৰ তাত সুধিলে কব মোৰ তাতো কাগজ অহাই সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আসলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো কব পাৰিব তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিলে গতিকে তাৰ কাৰণে দায়বদ্ধতা মই হ'ব লাগিব তৃতীয়তে সিম্পল হ'ল টেকনলজি আহিল কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য এই কথাখিনি যদি তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ সেৱা দুই ধৰণৰ থাকে কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে হেতু সেৱা হ'ব নোৱাৰে কি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰসেস থাকিব চাকৰি পোৱাৰ এটা নিয়ম থাকিব কিন্তু মোৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন হেৰালে ডুপ্লিকেট সাৰ্টিফিকেটখন মোক লাগে চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে মই 15 দিনৰ ভিতৰতে পাব লাগিব মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে মাটি দুখৰ চৰকাৰৰ নহয় পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে চৰকাৰে কৈছে যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব এতিয়া এইটো মানুহৰ অধিকাৰ বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ ৰাজহুৱা সেৱা বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ চৰকাৰে মাত্ৰ তাক ৰেগুলেট কৰে অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো মোৰ মাটি মোৰ টকা মই বিল্ডিংটো বনাম এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব মই জিএমডি অফিসত কিয় যাম অৰ্থাৎ ই মোৰ অধিকাৰ আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক কিন্তু যেহেতু বিল্ডিং মোৰ মাটি মোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম কাৰণ মোৰে মাটি মোৰে টকা মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই কাৰণ ই চৰকাৰে ইয়াত কোনো অনুদান দিয়া নাই চৰকাৰে কোনো দান দিয়া নাই মোৰ
লৰা এজন মেডিকেল কলেজত জন্ম হল, কন্যা মেডিকেল কলেজত জন্ম হল, মোৰ লৰাজন ছোৱালীজনী জন্ম হল, মই তাক জানো। কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশ্যন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব। মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই, কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব। কাৰণ মইতো জানো এইজন মোৰ ল'ৰা, অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে। কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশ্যন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব। যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে, চৰকাৰক লাগে, আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম? চৰকাৰে মোক এখন দি পঠাব, চৰকাৰকহে লাগে, মোকতো নালাগে। অৰ্থাৎ সেৱা এটা বেলেগ আৰু 10 জনৰ মাজত কম্পিটিশ্যন কৰি কিবা এটা সুবিধা লোৱা বেলেগ। সুবিধাটো অধিকাৰ নহয়, কিন্তু অধিকাৰটো অধিকাৰ। অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব। জন্মৰ প্ৰমাণ পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, বিবাহৰ পঞ্জীয়ন, মাটিৰ ৰেজিষ্ট্ৰেশ্যন, মাটিৰ ভাগ বতৰা, কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট, এনেকে আমাৰ ৰাজ্যত আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো। কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো। 2019 চনতো ইয়াৰ সংশোধন হল, 2024 চনতো ইয়াৰ সংশোধন হল, কিন্তু আইনখন আমি ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে পৰা নাছিলো। অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো। ইয়াতে 64টা বিভাগ আছে, সঞ্চালকালয় আছে, আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং, ডিমা হাছাও, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে। আৰু ইয়াতে 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো। 725টা সেৱা কি? ফেক্টৰী লাইসেন্স, ফায়াৰ ব্ৰিগেডৰ লাইসেন্স, কাৰোবাৰ বিল্ডিং পাৰমিশন, কাৰোবাৰ বিধৱাৰ প্ৰমাণ পত্ৰ, কাৰোবাৰ মাটিৰ ভাগ বতৰুৱা, এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো। আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ সূচী এখনো আমি পোৰ্টেলত দি থৈছো যে এজন যদি ডিচিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে, গতিকে মোক নেক্সট অফ কিন চাৰ্টিফিকেট এখন লাগে, তাক এনঅকে চাৰ্টিফিকেট লাগে, কাৰণ সেইখন চাৰ্টিফিকেট নহলে মই দেউতাৰ পেঞ্চনটো পাব নোৱাৰো। এতিয়া এই চাৰ্টিফিকেটখন কেইদিনত পাব? 30 দিনত পাব, লিখা আছে। যদি 30 দিনত মই পাব লাগে, মই অফিচত কিয় যাম? মোৰ যোৱাৰ প্ৰয়োজন নাই। আৰু অফিচত যদি মই যোৱা অহা নকৰো, পোৰ্টেলত মই আবেদন কৰিছো, পোৰ্টেলতে মই ৰিপ্লাই পালো, মোৰতো কাৰ্যালয়ত যোৱাৰ প্ৰয়োজন নাই। আজি আমাৰ লাৰ্নাৰ লাইসেন্স এখন কিমান দিনত আমি পাম তাৰ নিৰ্দিষ্ট সময় দিয়া আছে। আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো। এতিয়া এই ঘোষণাও কৰাৰ পিছত আমি সেৱা সেতু পোৰ্টেল আৰম্ভ কৰিলো, আৰু এই পোৰ্টেলত এতিয়ালৈকে আমি 1,40,00,000
56 লাখ আবেদন আমি গ্ৰহণ কৰিছো অৰ্থাৎ সেৱা সেতু পোৰ্টেল আৰম্ভ কৰাৰ পিছত 1,56 লাখ মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে কিউ এটা সেৱা কোনোবাই মিউজিক্যাল ফাংচন এখন পাতিব অনুমতি খুজিছে কিউ এটা সেৱা এনেকে সৰকাৰৰ ঘৰত আমি যিমান আহা যোৱা কৰি থাকিব লাগে সেইবিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা সেতু পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিলো ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি ডিআইসি ৰেজিষ্ট্ৰেচন অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে ইয়াৰ ভিতৰত 1,56 লাখ আবেদন আমি পালো আৰু আমাৰ চৰকাৰৰ দিনত 1,40 লাখ আবেদন আমি নিষ্পত্তি কৰিছো অৰ্থাৎ এতিয়ালৈকে 90% আবেদন আমি নিষ্পত্তি কৰিছো কিন্তু এই নিষ্পত্তিৰ হাৰ 50ৰ পৰা আমি 73% লৈকে আমি বৃদ্ধি কৰিছো কিন্তু এতিয়াও আমি চাব যাওঁ যে বহু আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে বহু আবেদন হয়তো নিষ্পত্তি হৈছে কিন্তু আশা কৰা মতে নিষ্পত্তি হোৱা নাই মই এখন সাৰ্টিফিকেট বিচাৰিছিলো অফিচাৰ জানে কি কৰিলে যে আপোনাৰ টাইটেলত ভুল আছে গতিকে আপুনি পোৱা নাই বুলি কাগজখন ঠেলা মাৰি নিষ্পত্তি কৰি দিলে all disposal may not be যে মোৰ সমস্যাটো সমাধান হ'ব বহু সময়ত মানুহে আমালৈকে যোৱা কালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে দাদা মই আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰমিশন খুজিছো পাৰমিশন পোৱা নাই মই ডিসিলৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিসিয়ে মোলৈকে ৰিপ্লাই দিলে যে স্যাৰ আজি কামটো মই কৰি দিলো মই কলো ইমান দিন কিয় হোৱা নাছিল বোলে তেওঁৰ টাইটেলটো গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটো যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰখাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গ'ল 1 মাহ হৈ গ'ল 2 মাহ হৈ গ'ল 4 মাহ হৈ গ'ল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অবসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বোলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটলেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰান্দাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতু কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ
ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশন হল যেনেকৈ ইনফৰমেশন কমিশন আমাৰ অফিচাৰ বিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশন কমিশনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে আৰটিআই ৰিপ্লাইটো এনেকৈ দিলে বোলে স্যাৰ আৰটিআই ৰিপ্লাইটো দিব লাগিব নহলে আকৌ কমিশনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশন কমিশন স্থাপন হল দেশত তেতিয়াৰ পৰা আৰটিআইৰ জৰিয়তে মানুহে সব কোৱা হৈ গল আৰু আৰটিআইৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় যত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকৈ উত্তৰ দিলে এনেকৈহে লিখিব লাগিছিল বোলে নাই স্যাৰ 30 দিন পাৰ হৈ গল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলো বোলে কি দিগদাৰ আছিল বোলে স্যাৰ কমিশনে নোটিস কৰিব নহয় তাৰমানে কমিশনখন থকাৰ কাৰণে আজি আৰটিআই আইনখন আমাৰ দেশত বলবৎ হল আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হল যে কমিশনৰ প্ৰয়োজন নাই আজিকালি কেছে নাযায় কাৰণ যিকোনো আৰটিআই এপ্লিকেশন খুজিলে অফিচাৰে লগে লগে ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাইও খুজিব নালাগে পোৰ্টেলতে চৰকাৰে নিজে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও সুধিবই নালাগে আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন হোৱাৰ পৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো কোনোবাই মন্ত্ৰী তাত আহে মুখ্যমন্ত্ৰী তাত আহে আমি যাক সহায় কৰিব পাৰো কৰো কেতিয়াবা অফিচাৰসকলেও নিজেও কৰে আৰু তাৰ লগত জেনেৰেলি এফিচিয়েন্সি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজে নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সোধা পোছা কৰা নাছিল আনকি আমি ডেমক্ৰেসিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শো হয় কিন্তু ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ কমিশন আজিলৈকে গঠন হোৱা নাই তাৰ ওপৰত আজিলৈকে টক শো হোৱাও মই কতো দেখা পোৱা নাছিলো অৰ্থাৎ সামহাও এই গোটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো ব্যাকসিট বা এটা আমাৰ যেন প্ৰায়োৰিটি নহয় তেনেকুৱা পৰিৱেশলৈকে গুচি গৈছিল যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন গঠন কৰিম আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ ইয়াক আমি এটা সঁচা অৰ্থত অধিকাৰলৈ ৰূপান্তৰ কৰিম আমাৰ যোৱা মাৰ্চ মাহতে লোকসভা নিৰ্বাচনৰ ঠিক আৰম্ভণিতে আমাৰ সিআৰপিএফৰ অৱসৰপ্ৰাপ্ত ডিৰেক্টৰ জেনেৰেল আমাৰ মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ অসমৰ সুসন্তান ডক্টৰ সুজয়লাল থাউচেন ডাঙৰীয়া আমি চিফ কমিশনাৰ হিচাপে নিযুক্তি দিছিলো তেওঁ শপত বাক্য ললে তাৰ পিছত তেওঁ বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰি 7খন ৰাজ্যত যত যত কমিশনে কাম কৰি আছে তাৰ বিষয়ে জ্ঞান পৰখিলে আৰু এটা অভিজ্ঞতা অৰ্জন কৰিলে আৰু আমিও ভাবিছিলো যে লোকসভা নিৰ্বাচনৰ ঠিক পিছতে আমি কমিশনখন এক্টিভেট কৰিম দুজন আৰু আয়ুক্ত লাগিছিল ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু বিমল অসৱাল ডাঙৰীয়াক আমি নিযুক্তি দিলো আৰু আজি সেই সুন্দৰ মুহূৰ্তটো আহি পৰিলে যোৰ পৰা নেকি এতিয়া ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব এতিয়া আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত এই গোটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হল বা আবেদনখন বিলম্ব হল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব
বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এসিস্টেন্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলত গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পোৰশন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয় অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয় গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰেটো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফাৰ্স্ট এপিলেট অথৰিটি জনে ডিসিকটো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে
ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব যাৰ কামটো দিলে হ'ল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে এইটো মই জানো ধন্যবাদ কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ চাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰাৰ স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালে মই এডমিশন নাপাওঁ গতিকে যদি এডমিশনে নাপাওঁ তাৰটো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেইকাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই ডেফিনেটলি কমিশনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে কাৰণ যদি আমি প্ৰথমতে ঢিলা দি আৰম্ভ কৰো গোটেই ব্যৱস্থাটোৱে আমাৰ ভাঙি যাব গতিকে প্ৰথম 3-4টা মাহ যেনেকে আৰটিআই প্ৰথম আৰম্ভ হৈছিল আৰটিআই কমিশন আৰম্ভ হৈছিল they were so harsh যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় কৰিছিল আৰু মই নিজে দেখিছিলো কেতিয়াবা মানুহ আহে তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত বোলে ছাৰ এইটোতো কমিশনে লৈছে নেকি মোৰ তাত আহিব নালাগে যোৱা যি কৰা কৰা আমাৰ ওচৰত আহিলেও আমি কমিশনক ইমানেই ভয় কৰিছিলো যে কমিশনে যদি কৈছে আৰু আমি নাই চ' এটা ফিয়াৰ ফেক্টৰ এটা ফিয়াৰ ক'ব তাৰ পজিটিভ ৱৰ্ডটো ৰেচপেক্ট ক'ব পাৰো উই হেভ টু ইনষ্টিল এ ফিলিংছ যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল মোৰ পকেটৰ পৰা 200 টকা গ'ল মোৰ পকেটৰ পৰা 500 টকা গ'ল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁতো ঘৰত একোৱে লৈ যাব নোৱাৰিব গতিকে তেতিয়া তেওঁ নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুৱেলি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেণ্ট এটা কাম হয় এইটো কোনো বেয়া কাম নহয় ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে ৰাতি সুন্দৰ কৰি টোপনি আহে মন ভাল লাগে খুবেই ভাল কাম এইটো নিগেটিভ সেন্সত লবই নালাগে যে এজন বিধৱাক আমি তেওঁৰ স্বামী মৰা চাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো মানুহগৰাকীয়ে হিয়া উপৰি আশীৰ্বাদ দিলে তাতকৈ স্যাটিসফ্যাকশন মানুহৰ জীৱনত কি থাকিব পাৰে পোৰ্টেলত আবেদন কৰিছে পোৰ্টেলতে কাম হৈ গৈছে আৰু এনেকুৱাও নহয় কোনোবাই এইটো এটা ভুল ইমপ্ৰেছনো ল'ব নালাগে যে মানুহে কাম নকৰে আজি আপোনালোকে চাওক মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে এইটো নহয় যে মানুহে কাম নকৰে 90% এমপ্লয়িয়ে টাইমত কাম কৰে এজন বা দুজনৰ কাৰণে কিছু আমাৰ চৰকাৰী কৰ্মচাৰী বদনাম হয় আদাৰৱাইজ এইটো হল কম্পিউটাৰৰ ডেটা মানুহে মই অফিচাৰৰ পৰা কিবা ললে এইটো মোক মিছা কথা কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে কিন্তু সেৱা সেতু পোৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে 1,40,00,000 কাম হৈ গৈছে নিষ্পত্তি হৈছে গতিকে এই কাম কেইটা কি কাম আমি পোৰ্টেলটো খুলিলে পাম চৰকাৰে অহা অনাগত দিনত
এই কামবিলাক আমি এডভাৰটাইজ কৰিম যে ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ অধীনত কি অধিকাৰ আছে মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ জনাম যে অন্তত নেক্সট 1 মান্থ আজি যেহেতু কমিশনখন হল মানুহে জানিব খুজিব ইন্টেনসিভ এডভাৰটাইজ হ'ব লাগে যে লোকসেৱাৰ অধিকাৰ আওতা কি সেৱা পৰে নাম্বাৰ 1 নাম্বাৰ 2 আমি চাব লাগিব যে প্ৰথম এপিলেট অথৰিটি সব অফিচৰ বাহিৰত যাতে তেওঁলোকৰ সাইন বোৰ্ড থাকে যে ফাৰ্স্ট এপিলেট অথৰিটি আন্ডাৰ আৰটিপিএছ কমিশন সেকেন্ড এপিলেট অথৰিটি বিলাক যাতে নোটিফাই হয় অন টাইম আৰু যত ফাৰ্স্ট এপিলেট অথৰিটি সেকেন্ড এপিলেট অথৰিটি নোটিফাই হোৱা নাই কমিশন should summon head of the department and from today you must seek the compliance of the 64 department that apunaluke you have appointed the first registration first appellate authority and second appellate authority moi bhabu as a commission should tour also all the districts of Assam apunaluk tini jone jetia jabo tate bohibo you summon the directors you summon the commissioners and see whether everybody has appointed first appellate authority or second appellate authority or not. And ji সকলে আমাৰ ওচৰত ডাইৰেক্ট অভিযোগ দিব আমি অভিযোগটো ডিসপোজ নকৰি যে you have not come to the first and second appellate authority you should refer the complaint rather back to the first and second appellate authority যাতে তেওঁলোকৰ কামবিলাক সোনকালে হ'ব পাৰে and if we work 1 or 2 year intensively তেতিয়া আপোনালোকে দেখা পাব এটা সময় যে আমাৰ ওচৰত কোনো কেছ নাহে আমাৰ ইয়াতে চিফ ইনফৰমেশন কমিশনাৰ বহি আছে মই জানো যে তেওঁলোকৰ হাততো আজি বহুত কেছ নাই আৰু আগত এটা সময় ইট ওয়াজ such a busy organization but citizen picked up এটা সময় অফিচাৰ বেলো picked up এটা কোনোবাই কমপ্লেইন কোনোবাই আৰটিআই বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে আজি 1 তাৰিখত 30 তাৰিখৰ ভিতৰত দিমে গতিকে পিছত দিয়ে যদি দিয়ে কমিশনৰ ওচৰত কোনো যাবই নালাগে অসমত আমি যিমান কেটা এনেকুৱা একাউন্টেবিলিটি কমিশন কৰিছো whether right to information commission police accountability commission everybody has worked beyond our expectation আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউন্টেবিলিটি কমিশনক ভয় কৰে everybody কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি A DP draw korile promotion bon hoye. So it has created a long-term impact on the police force. RTI has created a long-term impact on the information sharing with the people. And RTPS, if we act properly, it can change the entire governance system and Assam can proudly acclaim the leadership role in good governance. All depends. আজি মই এই তিনিজন ব্যক্তিকে গামুচা পিন্ধাইছো ফুল দিছো not to appreciate them মোৰ এটো স্বভাৱে নাই যে তেওঁলোকক কিবা সন্মানিত কৰিব লাগে মই এই কাৰণে সন্মানিত কৰিছো so that they feel the accountability we have bestowed upon them যে আজি অসমৰ ৰাইজে তিনিজন ব্যক্তিৰ ওচৰত এটা অধিকাৰ দিছে আৰু that power that responsibility has to be discharged. Personal glory karne prithivit ekku kaam nohoy. The glory should come to the society. Glory should come to the state. Glory should not come to me personally. Amar bahut byakti ase moi dekhu the retirement pisot they become so wiser. But heijon manuhe jodi sarkar thakote iman kaam korile ten retirement pisot teo application loi kotu ahiboi na. I met a PHC commissioner who after retirement has come for water connection for his house. Je mur ghor pani mur suburit pani poa nai boli mur sok kagoj loi aise. Tete moi ta koisu je apuni eto PHC commissioner asil. Why you have not done that during your tenure? Orthat it is nothing for personal glory. A system can change the entire outlook. Aru amar etu kotha nai যে এইটো কৰোতে কোনোবাই ভয় খাইছে এই ফাইলটো অফিচাৰ সকলে আগবঢ়াই দিছে আইনখনো অফিচাৰ সকলে ড্ৰাফট কৰিছে that means they are now ready to take the challenge এটো তো মই বনোৱা ফাইল নহয় মইতো নোট লিখা নাই মইতো আইডিয়া জানা নাই
all these ideas has come through our officers only. That means they are mentally ready. Assembly debate hoise, every people are aware that yes, enekwa ekhon ami kaam koribo goi asu aru ei ainkhon moi bhabu je good governance or eta mailor khuti hobo pare ami jodi khub bhal kori ei ainkhon ami pronoyan koribo paru. Moi punor ebar তিনিওজন আয়ুক্তকে আজিৰ দিনটোত অভিনন্দন জনাইছো আৰু অসমৰ সৰকাৰী কৰ্মচাৰীসকলক এই গোটেই ব্যৱস্থাটোক মই পজিটিভলি লবৰ কাৰণে আহ্বান জনাম। কালিৰ পৰা এইটো আলোচনা হ'ব নালাগে যে মুখ্যমন্ত্ৰী আমাক ফচাই দিলে এতিয়া কামটো নকৰিলে পইচা দিব লাগিব। কাম কৰাটোৱে আপোনালোকৰ কাম। উই পে ইউ চেলাৰী, উই মিনছ নট মি, দ্য পিপুল অফ আছাম পে ইউ চেলাৰী ফৰ কাম কৰাৰ কাৰণেতো দিয়ে। কাম নকৰাৰ কাৰণেতো কাকো চেলাৰী নিদিয়ে, কাম কৰাৰ কাৰণেহে আমি দৰমহাটো পাওঁ। সেই কথাটো আমি পজিটিভলি ল'ব লাগে। উই শুড বি ভেৰি পজিটিভ। আৰু মই দেখিছো যে কামখিনি কৰা ইমান টানো নহয়, কাৰণ আমিতো অলৰেডি 1.5 কোটি কাগজ আহিছিল, 1.40 কোটি কৰিয়ে দিছো। The same officer who can discharge 1.4 lakhs application, they can dispose another 10 lakhs. আর ডিসপোজাল মানে এনেকুৱা নহয় যে কামটো কৰিয়ে দিব লাগিব। যদি নীতিৰ মতে কৰিব নালাগে, ৰিজেকশ্যন ইজ অলসো এ ডিসপোজাল, যে এই কামটো কৰিব পৰা নাযায়। বহুতে বিয়াৰ এপ্লিকেশ্যন কৰে, ক'ত বিয়া পাতিব? হাইৱেটোৰ ওপৰতে। ক'ত বিয়া পাতিব? ৰাস্তাৰ ওপৰতে। সো দ্যাট এপ্লিকেশ্যন উইল বি ৰিজেক্টেড। যে ৰাজহুৱা মাটিত আপোনাৰ কেনেকে বিয়া পাতিব? সো সেই ৰিজেক্ট কৰাটো এটা ডিসপোজাল। কিন্তু মোৰ ঘৰৰ নিজৰ মাটিৰ ভিতৰত মই বিয়া পাতি পাৰমিশনটো খুজিছো, সেইটো ডিসপোজাল হলেতো ফাইন দিব লাগিব যদি সেইটো আমি ৰিজেক্ট কৰি দিওঁ। এই কথাখিনিকে চালি জাৰি চাব কোনে? দ্য ফাৰ্ষ্ট এপিলেট অথৰিটি, সেকেন্ড এপিলেট অথৰিটি এণ্ড দ্য কমিশন ইটসেল্ফ, যাতে জুডিচিয়াৰ্ছ হয়। আৰু কোনে চালি জাৰি চাব? যি আমাৰ চৰকাৰতে এসময়ত কাম কৰিছিলে। আজি কমিশনৰ আউট অফ 3 মেম্বাৰ to have worked from inside the system. গতিকে আমাৰ ভয় খাবলগীয়া একো কথা নাই। তেওঁলোকে ৰুল জানে, আইন জানে, যিটো কৰিব পৰা নাই কৰিব পৰা নাই। সো ইন মাই আই ৰিজেকশ্যন ইজ অলসো এ ডিসপোজাল। কৰি দিয়াটো এটা ডিসপোজাল, বাট কিপিং পেণ্ডিং ফৰ ইটাৰনিটি ইজ এ ক্ৰাইম। সেইটোৰ পৰা আমি বাচিব লাগে। আৰু সেইটোৰ কাৰণে আজি এই গোটেই প্ৰচেষ্টা মই পুনৰ এবাৰ RTPS কমিশন, লোকসেৱাৰ অধিকাৰ আয়োগক অসমবাসী ৰাইজৰ সেৱাৰ বাবে মই উৎসৰ্গা কৰিছো। আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক অত্যন্ত ইতিবাচক দৃষ্টিভংগীৰে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক সেৱা কৰাৰ বাবে, ৰাইট টু পাব্লিক সাৰ্ভিসক সন্মান কৰাৰ বাবে মই আহ্বান জনাম। আৰু কমিশনক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে মই আহ্বান জনাম। আজিৰ দিনটো আমাৰ বাবে খুব আনন্দৰ দিন। যোৱা 4টা বছৰ চৰকাৰ চলাই বহুতো মাইলৰ খুঁটা আমি অতিক্ৰম কৰিছো। আমাৰ চৰকাৰখনৰ সফলতাত আজিৰ দিনটো এটা অত্যন্ত প্ৰাপ্তিৰ